আমি টপিক ওয়াইজ ডিসকাস কৰিছোঁ এক্সপ্লেনেশ্যন ভিডিঅ' ডিসকাস কৰিছোঁ ইজি এক্সপ্লেনেশ্যন আমি অলৰেডি ডিসকাস কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাইছে আৰু লগত আমি প্ৰেক্টিছো কৰিছোঁ আজি আমি ডিসকাস কৰিম ডিসকাস নহয় প্ৰেক্টিছ আচলতে 50টা প্ৰিপ'জিশ্যন MCQ আমি ডিসকাস কৰিম প্ৰেক্টিছ কৰিম যাতে আমি সহজে কৰিব পাৰোঁ এক্সামিনেশ্যনত প্ৰিপ'জিশ্যন পুনৰবাৰ মই কওঁ প্ৰতিবাৰ মই প্ৰিপ'জিশ্যন টপিক ষ্টাৰ্ট কৰিলে কওঁ যে বহুত বেছি কনফিউজিং টপিক হয় আৰু ইয়াত যিমানে ৰুল আছে সিমানে এক্সেপশ্যন আছে ৰুলৰ বাহিৰ আছে 90% ৰুলত এপ্লিকেবল হৈ যায় 10% কেতিয়াবা কেতিয়াবা এক্সেপশ্যনেল থাকে সেইবিলাক আমি ডিসকাস কৰিব লাগিব গতিকে বহুত বেছি প্ৰেক্টিছ কৰিব আৰু ৰিভিজন কৰিব প্ৰথম প্ৰশ্নটো আছিলে যে আমি কম সময় ডিসকাস কৰিবলৈ চেষ্টা কৰিম অলপ স্পীডত যাবলৈ চেষ্টা কৰিম যে প্ৰথম প্ৰশ্নটো আছিলে আই হেভ ডিসাইডেড মাই কোৰ্স অফ একশ্যন ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব আপন কি হ'ব কাৰণটো হ'ল যে কাৰণটো আই হেভ ডিসাইডেড আপন মানে টু মেক এ প্লেন কিবা এটা প্লেন বনোৱা সেইকাৰণে ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব decided upon I have decided upon my course of action তাৰ নেক্সট 2 নম্বৰটো আছিল যে put the blanket dash him মানে যেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকে আমি আগত ডিসকাস কৰিছিলো অন ওভাৰ এইবিলাকৰ এক্সপ্লেনেশ্যন তেতিয়া আমি কৈছিলো যে অন কেতিয়া আহিব টেবুল আছে ধৰ টেবুলৰ ওপৰত যদি আমি বুকখন থৈ দিওঁ বুকখন টেবুলৰ লগত টাচ হৈ থাকিলে আমি সাধাৰণতে অন বহাওঁ সেইটো আপুনি গম পাই যে টাচ হৈ থাকিলে আমি অন বহাওঁ এই ক্ষেত্ৰত কি আছে যে put the blanket dash him মানে তাৰ ওপৰত ব্ল্যাঙ্কেটখন আমি দি দিব লগিয়া হৈছিল কিন্তু ইয়াত টাচ হৈ আছে ডেফিনেটলি টাচ হৈ আছে মানুহজনৰ আৰু ব্ল্যাঙ্কেটৰ মাজত টাচ হৈ থাকিব কিন্তু তাৰ ওপৰত ইয়াত আৰু এটা কনসেপ্ট আহিব যেতিয়া মানুহজনে ইয়াত আছিলে মানুহজন শুই আছিলে তাৰ ওপৰত ব্ল্যাঙ্কেট দিয়া মানে মানুহজনক সম্পূৰ্ণ মানুহজন ঢাকি দিয়া কভাৰ কৰি দিয়া তেনে ক্ষেত্ৰত আমি অভাৰ লগাব লাগিব গতিকে ইয়াত কাৰেক্ট আনসাৰ হৈ যাব অভাৰ put the blanket over him so option B টো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে তাৰ নেক্সট আছে he is ill dash jaundice ইয়াত আপোনালোকে মনত ৰাখিব যে সাফাৰ শব্দটো থাকে আপোনালোকে ফ্ৰম লগাব ইয়াত সাফাৰ শব্দটো নাই তথাপি কৈ দিছোঁ যদিহে সাফাৰ শব্দটো থাকে তেতিয়া আমি সদায় ফ্ৰম লগাওঁ এটা আমি গম পাওঁ আৰু যদি ইয়াত ইল থাকে চ' ILL ইল থাকিলে সদায় আপোনালোকে উইথ লগাব উইথ প্ৰিপ'জিশ্যন he is ill with jaundice ঠিক আছে he is ill with jaundice আৰু লগতে আপোনালোকে এফ্লিক্টেড শব্দটো যদি পায় এফ্লিক্টেড মানে পীড়িত এফ্লিক্টেড শব্দটো পালে আপোনালোকে উইথ প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব ঠিক আছে ইয়াত আপোনালোকে তিনটা কনসেপ্ট শিকিলে একেবাৰে তিনটা কনসেপ্ট কি আছিল যে প্ৰথমত আপোনালোকে সাফাৰ থাকিলে মানে ফ্ৰম প্ৰিপ'জিশ্যন ইউজ কৰিব এফ্লিক্টেড থাকে আপোনালোকে উইথ প্ৰিপ'জিশ্যন ইউজ কৰিব আৰু যদি ইল শব্দটো পায় ইল শব্দ থাকিলে আপোনালোকে উইথ প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব ইয়াৰলৈকে ক্লিয়াৰ আছে ঠিক আছে নিশ্চয় ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট প্ৰশ্নটো আমি যাম যে তাৰ নেক্সট প্ৰশ্নটো আছে the food that an average Indians eat has been found to be deficient মানে কি কম deficient dash vitamins and proteins protein আৰু ভিটামিনৰ কমি হৈছে কম হৈছে হেতু বুজাবলৈ চেষ্টা কৰিছে ইয়াত শব্দটো আছে deficient আৰু deficient থাকক বা rich থাকক RICH rich মানে বেছি প্ৰচুৰ পৰিমাণে তেনেকুৱা শব্দ থাকিলে deficient বা rich ৰ লগত আমি in preposition ব্যৱহাৰ কৰিম গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন ডি in ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব in the food that an average Indians eat average Indian খোৱা বস্তুবিলাকত সদায় প্ৰটিন আৰু কি আছে ভিটামিন আৰু প্ৰটিনৰ কমি থাকে কম থাকে ঠিক আছে ডেফিচিয়েন্ট বা ৰিচ থাকিলে আমি ইন প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিম তাৰ নেক্সট প্ৰশ্ন চাওক যে হি ইজ অলৱেজ এংগ্ৰি পুনৰবাৰ ইয়াত চাওক অলৱেজ এংগ্ৰি ইয়াত এংগ্ৰি শব্দটো আছে এটা আমি কনচেপ্টটো ডিসকাস কৰিছিলোঁ নিশ্চয় গম পাইছে আপোনালোকে এংগ্ৰি শব্দটো থাকিলে তাৰ পিছত যদিহে পাৰ্সন থাকিলে মানে উইথ প্ৰিপ'জিশ্যন আমি ব্যৱহাৰ কৰোঁ আৰু যদিহে পাৰ্সন নাথাকে কিবা এটা একশ্যন থাকে বিহেভিয়াৰ থাকে তেতিয়া আমি এট প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰোঁ পুনৰবাৰ কৈছোঁ এংগ্ৰিৰ লগত কেতিয়াবা উইথ প্ৰিপ'জিশ্যন আহে কেতিয়াবা এট প্ৰিপ'জিশ্যন আহে এংগ্ৰিৰ লগত যদি পাৰ্সন থাকে উইথ প্ৰিপ'জিশ্যন এংগ্ৰিৰ লগত যদি কিবা একশ্যন বা বিহেভিয়াৰৰ ওপৰত যদি খং উঠে তেতিয়া আমি এট প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব লাগিব he is always angry dash his children মানে কি হয় children মানে সৰু ল'ৰা ছোৱালীৰ কথা কৈছে পাৰ্সন হয় গতিকে আমি ইয়াত with preposition ব্যৱহাৰ কৰিব লাগিব he is always angry with his children option A টো কাৰেক্ট আনসাৰ হৈ যাব তাৰ নেক্সট আছে dash the last 10 years we have been victims of abuse পুনৰবাৰ চাও ইয়াত আমি আগতে পঢ়িছিলোঁ এই কনসেপ্টটো আমি ডিসকাস কৰিছিলোঁ যদিহে ষ্টাৰ্টিং পইণ্ট থাকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যদি ষ্টাৰ্টিং পইণ্ট থাকে তেতিয়া আমি সিন্স ব্যৱহাৰ কৰিছিলোঁ এছ ৰ পৰা মনত ৰাখিবলৈ আপোনালোকক কৈছিলোঁ হয়নে ষ্টাৰ্টিং পইণ্ট থাকিলে ষ্টাৰ্টিং পইণ্ট মানে 2010 2005 পৰা কিবা এটা হ'ল ৰাতিপুৱাৰ পৰা কিবা এটা হ'ল ষ্টাৰ্টিং পইণ্ট ফিক্সকে কিবা এটা থাকিলে আমি সদায় সিন্স ব্যৱহাৰ কৰোঁ আৰু যদি ষ্টাৰ্টিং পইণ্ট নাথাকে ডিউৰেশ্যন থাকে সময়ৰ বিৱৰ্ধন থাকে তেতিয়া আমি কি কৰোঁ ফৰ প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰোঁ for the last 10 years
যোৱা 10 বছৰৰ পৰা এটা ডিউৰেশ্যন হয় সময়ৰ ব্যৱধান হয় ষ্টাৰ্টিং পইণ্টটো নাই যে আমুক তাৰিখৰ পৰা আমুক দিনটোৰ পৰা সময়ৰ ব্যৱধানটো আছে তেনেকৈ আমি ফৰ প্ৰিপৰেশ্যন ব্যৱহাৰ কৰোঁ গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব ফৰ দ্য লাষ্ট 10 years অপশ্যন বি টো কাৰেক্ট আনচাৰ হৈ যাব ষ্টাৰ্টিং পইণ্ট হ'লে চিন্স এছ এছ মিলাব ডিউৰেশ্যন থাকিলে ফৰ দ্য লাষ্ট 10 years তাৰ নেক্সট হৈছে দ্য ষ্ট্ৰাইক হেজ বিন কল্ড ডেছ দ্য ষ্ট্ৰাইক হেজ বিন কল্ড ডেছ So, it all the phrasal verb ইয়াৰ লগত কি আমি প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিলে ষ্ট্ৰাইকটো কেনচেল কৰা বুজাইছে এবান্ডন কৰা বুজাইছে so ষ্ট্ৰাইকটো আমি কেনচেল হ'ল বুলি ক'ব বিচাৰিছে কেনচেল হোৱা বুজাবলৈ হ'লে কল্ডৰ লগত ও ডাবল এফ অফ প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিব লাগিব কল্ড অফ দ্য ষ্ট্ৰাইক হেজ বিন কল্ড অফ অপশ্যন চি টো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সট 8 নম্বৰটো আছিলে দ্য চিফ গেষ্ট গেভ ইয়াত পুনৰবাৰ ফ্ৰেজেল ভাৰ্ব so ফ্ৰেজেল ভাৰ্ব বহুত বেছি আহে ভাৰ্বৰ লগত কি প্ৰিপৰেশ্যন বহাব লাগে যাতে কি তাৰ মিনিং এটা ওলায় তেনেকুৱা ধৰণৰ প্ৰিপৰেশ্যন আহে দ্য চিফ গেষ্ট গেভ ডেছ দ্য প্ৰাইজেছ ইয়াত চব চিফ গেষ্টজনে কি কৈছিলে প্ৰাইজবিলাক ডিষ্ট্ৰিবিউট কৰাৰ কথা বুজাব বিচাৰিছে কি কৰা বুজাইছে ডিষ্ট্ৰিবিউট আৰু ডিষ্ট্ৰিবিউট বুজাবলৈ হ'লে এইটো গেভটো হ'ল পাষ্ট ফৰ্ম তাৰ প্ৰেজেণ্ট ফৰ্ম হ'ল গিভ গিভৰ লগত সদায় এৱে প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিব লাগিব তাৰ অৰ্থটো হৈ যাব ডিষ্ট্ৰিবিউট গতিকে অপশ্যন চি টো কাৰেক্ট আনচাৰ হৈ যাব দ্য চিফ গেষ্ট পাষ্টৰ হয় গতিকে পাষ্টৰ সেন্টেন্স হয় গতিকে পাষ্টত গেভ লিখিলে গিভৰ পাষ্ট ফৰ্ম গেভ দ্য চিফ গেষ্ট গেভ এৱে দ্য প্ৰাইজেছ মানে ডিষ্ট্ৰিবিউট কৰা বুজাইছে তাৰ নেক্সট দ্য ফাদাৰ হিজ ফাদাৰ ডাইড ডেছ কেঞ্চাৰ আমি ডাইডৰ গোটেইবিলাক কনচেপ্ট ডিছকাছ কৰোঁ কেতিয়া অফ আহিব কেতিয়া ফ্ৰম আহিব ডাইডৰ লগত কেতিয়াবা ফৰ আহিব কেতিয়াবা ইন আহিব এইবিলাক সকলো আমি ডিছকাছ অলৰেডি কৰিছোঁ গতিকে আপোনালোকে গম পায় যে কেঞ্চাৰত তেখেতৰ দেউতাক তাৰ দেউতাক কিহৰ ঢুকালে কেঞ্চাৰ এটা বেমাৰ হয় আৰু বেমাৰ হ'লে মানে ডাইডৰ লগত সদায় অফ প্ৰিপৰেশ্যন আহে গতিকে অপশ্যন বি টো কাৰেক্ট আনচাৰ হৈ যাব কাৰোবাৰ কাৰণে মৰিলে দেশৰ কাৰণে মৰিলে ফৰ এক্সিডেণ্টত মৰিলে যুদ্ধত মৰিলে ইন আমি সকলোবিলাক ডিছকাছ কৰিছোঁ হিজ ফাদাৰ ডাইড অফ কেঞ্চাৰ ঠিক আছে তাৰ নেক্সট হৈছিলে স্মল পক্স হেজ বিন ইৰাডিকেটেড ডেছ ইণ্ডিয়া ইৰাডিকেটেড লগত সদায় আপোনালোকে ফ্ৰম প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিব স্মল পক্স হেজ বিন ইৰাডিকেটেড ফ্ৰম ইণ্ডিয়া ওলাই পেলালে ইণ্ডিয়াৰ পৰা তাৰ নেক্সট হৈছিলে অল অফ ছাডেন ফায়াৰ ব্ৰক ডেছ ইন মাই ৰুম পুনৰবাৰ ফ্ৰেজেল ভাৰ্বৰ আছিলে ব্ৰকৰ প্ৰেজেণ্ট ফৰ্ম হৈ যাব ব্ৰেক আৰু ইয়াত চব ফায়াৰটো কি হ'ল ছাডেনলি বিয়পি পৰিলে মোৰ ৰুমত বিয়পি পৰা বুজাব বিচাৰিছে বিয়পি পৰা বুজাবলৈ হ'লে ব্ৰেকৰ লগত আউট প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে অপশ্যন ডি টো কাৰেক্ট আনচাৰ ব্ৰেকৰ পাষ্ট ফৰ্মটো লিখিছে চব ব্ৰক হৈ গৈছে ঠিক আছে অল অফ এ ছাডেন ফায়াৰ ব্ৰক আউট ইন মাই ৰুম ব্ৰক আউট ব্ৰেক আউট মানে বিয়পি পৰা বুজাব বিচাৰিছে আৰু ব্ৰেকৰ লগত যদি আপোনালোকে ডাউন লগাই দিব ডাউন লগালে মানে ভাগি পৰা ইম'চনেলি ভাগি পৰা ঠিক আছে তেনেকুৱা ধৰণৰ বুজায় গতিকে ইয়াত ফায়াৰটো বিয়পি পৰা বুজাব বিচাৰিছিলে গতিকে ইয়াত কি প্ৰিপৰেশ্যন আহি যাব ইয়াত আমাৰ আউট আহি যাব অপশ্যন চি টো ইয়াত কাৰেক্ট আনচাৰ অপশ্যন ডি টো আমাৰ ইয়াত কাৰেক্ট আনচাৰ হৈ যাব ঠিক আছে তাৰ নেক্সট হৈছিলে শচীন ৱাজ ষ্টেণ্ডিং ডেছ টু মি চ' ইয়াত কি আহিব আপোনালোকৰ শচীন ৱাজ ষ্টেণ্ডিং ডেছ টু মি অলৰেডি ইয়াত টু প্ৰিপৰেশ্যনটো লাগি আছে চাওক টু প্ৰিপৰেশ্যন লাগি আছে গতিকে ইয়াত পুনৰবাৰ আপোনালোকে ডিচাইড লগোৱাৰ প্ৰয়োজন নাই ইয়াত নেক্সট লগাই দিব আপোনালোকে গতিকে অপশ্যন বি টো কাৰেক্ট আনচাৰ যদিহে ক্ল'জ থাকিলে আমি ক্ল'জ লগালোঁ হয় ঠিক আছে নেক্সট অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব যে শচীন ৱাজ ষ্টেণ্ডিং নেক্সট টু মি আৰু যদিহে ইয়াত টু প্ৰিপৰেশ্যনো নাথাকিলে হয় যদি চেণ্টেন্সটো এনেকৈ থাকিলে হয় চাওক আপোনালোকে যে হি ৱাজ ষ্টেণ্ডিং ডেছ মি চ' ইয়াত ডেছ মি আছে গতিকে ইয়াত কোনো ধৰণৰ প্ৰিপৰেশ্যন নাই টুটো নাই তেনে ক্ষেত্ৰত আমি বিচাইড ব্যৱহাৰ কৰিম হি ৱাজ ষ্টেণ্ডিং বিচাইড মি ঠিক আছে যদিহে টুটো অলৰেডি লাগি আছে আমি নেক্সট ব্যৱহাৰ কৰিম অপশ্যন বি টো ইয়াত কাৰেক্ট আনচাৰ ইয়াত অপশ্যন চি টো কাৰেক্ট আনচাৰ দুটাৰ মাজত ডিফাৰেঞ্চটো নিশ্চয় আপোনালোকে গম পাইছে তাৰ নেক্সটটো আছিলে দ্য প্ৰিন্সিপাল কল্ড ডেছ এন এক্সপ্লেনেশ্যন ফ্ৰম দ্য ক্লাৰ্কছ দ্য প্ৰিন্সিপাল কল্ড ডেছ এন এক্সপ্লেনেশ্যন ফ্ৰম দ্য ক্লাৰ্কছ ইয়াত আপোনালোকে চাওক যে প্ৰিন্সিপালজনে ক্লাৰ্কজনৰ পৰা এক্সপ্লেনেশ্যন বিচাৰিছে কিবা ৰিকুৱায়াৰ কৰা বুজাবলৈ হ'লে বিচৰা বুজাবলৈ হ'লে কলৰ লগত ফৰ প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিব লাগে গতিকে ইয়াত অপশ্যন চি টো কাৰেক্ট আনচাৰ হৈ যাব দ্য প্ৰিন্সিপাল কল্ড ফৰ এন এক্সপ্লেনেশ্যন ফ্ৰম দ্য ক্লাৰ্কছ মানে ৰিকুৱায়াৰ এক্সপ্লেনেশ্যন বিচাৰিছে ঠিক আছে আৰু কলৰ লগত বিভিন্ন ধৰণৰ প্ৰিপৰেশ্যন বহালে বিভিন্ন ধৰণৰ অৰ্থ মিনিং বুজায় কলৰ লগত অন বহাই দিলে আপোনালোকৰ গ' এণ্ড ভিজিট এ পাৰ্চন কাৰোবাৰ এজন মানুহক গৈ পিনি লগ কৰা বুজাবলৈ হ'লে কলৰ লগত অন প্ৰিপৰেশ্যন ব্যৱহাৰ কৰে ইয়াৰ এই ক্ষেত্ৰত এক্সপ্লেনেশ্যন বিচৰা বুজাইছে গতিকে ইয়াত আমি কলৰ লগত ফৰ প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিছোঁ ঠিক আছে তাৰ নেক্সট প্ৰশ্নটো চাওক 15 নম্বৰ প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হাই কোৰ্টৰ যিটো LDA এক্সামিনেশ্যন হৈছিলে 2022 চনত
হাই কোৰ্টৰ LD এক্সামিনেশ্যন 2022 চনত এই প্ৰশ্নটো আহিছিলে যেটা আমি আগতো ডিসকাস কৰিছো the reward was not commensurate with the work done by us আমি যেটো কাম কৰিছো তাৰ কাৰণে যেটো আমাক ৰিৱাৰ্ড দিছে সেই ৰিৱাৰ্ডটো গ্ৰহণযোগ্য নহয় বা সমতুল্য নহয় ইয়াত আমি বেছি পাব লাগে তেনেকুৱা ধৰণৰ বুজাইছে আৰু তেনে ক্ষেত্ৰত কমেনচুৰেট শব্দটোৰ লগত আপোনালোকে উইথ প্ৰিপৰেচনটো ব্যৱহাৰ কৰিব গতিকে অপচন সি টু কাৰেক্ট আনসাৰ উইথ ঠিক আছে উইথ commensurate with the reward was not commensurate with the work done by us LD examination 2022 চনত আহিছিলে তাৰ নেক্সট hard work is the key dash success পুনৰবাৰ চাওক hard work is the key dash success আছে ইয়াত শব্দটো এটা আমি ডিসকাস কৰিছিলো যে যেতিয়া আপোনালোকে ৰিয়েল তলা বা চাবিৰ কথা পাতিব ৰিয়েল তলা চাবি মানে আমাৰ দৰজাৰ ৰুমৰ চাবি ৰুমৰ তলা তেনেকুৱা ধৰণৰ কথা পাতিলে আমি কি লগত অফ প্ৰিপৰেচন ব্যৱহাৰ কৰোঁ আৰু যদিহে ভাৰ্চুৱেল চাবি হয় তেতিয়া আমি টু প্ৰিপৰেচন ব্যৱহাৰ কৰিম কিৰ লগত ইয়াত চাওক যে হাৰ্ড ৱৰ্কটো কি হয় ছাকচেছৰ মূল মন্ত্ৰ হয় মূল চাবি কাঠি হয় বুলি কৈছে হাৰ্ড ৱৰ্কটো কষ্টটো হাৰ্ড ৱৰ্কটো কি হয় ছাকচেছৰ চাবি কাঠি হয় বুলি কৈছে ইয়াত চাওক সাকসেসৰ চাবি কাঠি কৈছে ইয়াত ৰিয়েল চাবিৰ কথা পতা নাই ইয়াত সাকসেসৰ চাবি কাঠি হয় বুলি কৈছে গতিকে ইয়াত ভাৰ্চুৱেল কি কথা পাতিছে ভাৰ্চুৱেল কি হল আমি টু প্ৰিপৰেচন ব্যৱহাৰ কৰিব লাগিব হাৰ্ড ৱৰ্ক ইজ দা কি টু সাকসেস ঠিক আছে আৰু যদিহে ৰিয়েল চাবিৰ কথা পাতিলে আমি অফ প্ৰিপৰেচন ব্যৱহাৰ কৰিম ঠিক আছে ভাৰ্চুৱেল হলে টু প্ৰিপৰেচন ব্যৱহাৰ কৰিম তাৰ নেক্সট আছে ইউ উইল হেভ টু কমপ্লাই ডেছ দ্য নৰ্মছ পুনৰবাৰ চাও ইউ উইল হেভ টু কমপ্লাই ডেছ দ্য নৰ্মছ মানে আপুনি যেটো নৰ্মছ আছে যেটো ৰুল আছে হেতু ফলো কৰিব লাগিব বুজা বিচাৰিছে ফলো কৰা বুজাবলৈ হলে কমপ্লাই লগত আমি উইথ প্ৰিপৰেচন ব্যৱহাৰ কৰিব লাগিব গতিকে অপচন বি টু কাৰেক্ট আনসাৰ ইউ উইল হেভ টু কমপ্লাই উইথ দ্য নৰ্মছ you will have to comply with the norms ঠিক আছে ফলো টু এবাইড থাকিলে আমি তাৰ লগত বাই ব্যৱহাৰ কৰিম ফলো বুজাবলৈ হলে এবাইডৰ লগত বাই ব্যৱহাৰ কৰিম আৰু যদি এডহেয়াৰ থাকে তাৰ লগত টু ব্যৱহাৰ কৰিম পুনৰবাৰ চাই লওক তিনটা আমি ইয়াত কনসেপ্ট পাইছো যে কমপ্লাই থাকিলে আমি উইথ ব্যৱহাৰ কৰিম এবাইড থাকিলে আমি বাই ব্যৱহাৰ কৰিম আৰু এডহেয়াৰ থাকিলে আমি টু ব্যৱহাৰ কৰিম প্ৰিপজিশন ঠিক আছে তাৰ নেক্সট আছে the farmers suffered because the monsoon did not arrive this time এটা এটা ইম্পৰ্টেন্ট হয় আপোনালোকে চাওক যে the farmers suffered because the monsoon did not arrive this time ইয়াত আপোনালোকে মনত ৰাখিব আমি নৰমালি সময়ৰ লগত যদিহে 7 pm থাকে 5 am থাকে আমি তাৰ লগত at প্ৰিপৰেচন ব্যৱহাৰ কৰোঁ at 5 pm at 5 am কিন্তু যদিহে টাইম বুলি ডাইৰেক্টলি স্পষ্টকৈ শব্দটোৱে মেনশ্যন থাকে টাইম বুলি তেনে ক্ষেত্ৰত আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰিম অন টাইম ঠিক আছে অন টাইম গতিকে ইয়াত অপচন সি টু কাৰেক্ট আনসাৰ হৈ যাব যে the farmers suffered because the monsoon did not arrive on time exactly টাইমত মনসুনটো নাহাৰ কাৰণে বৰ্তমান ফাৰ্মাৰ্ছ সকলে কি হৈছে সাফাৰ কৰি আছে ভুক্তভোগী হৈ আছে ঠিক আছে বৰ্তমান সময়ত অসমত বহুত জাগাত বানপানী হৈছে যদিও বহুত জাগাত বৰ্তমান বৰষুণ নাই পানী নাইকিয়া হৈছে গতিকে খেতি কৰিব পৰা নাই খেতিয়কসকলে তাৰ নেক্সট আছে 20 নম্বৰ প্ৰশ্নটো চাওক যে মিষ্টাৰ মেহেৰা has been in this college dash 2010 পুনৰবাৰ আপোনাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় এই প্ৰশ্নটো ইয়াত আপোনালোকে চাওক যে ষ্টাৰ্টিং পইণ্টটো ডাইৰেক্টলি মেনশ্যন কৰা আছে 2010 চনৰ পৰা মিষ্টাৰ মেহেৰা এখন কলেজত আছে ষ্টাৰ্টিং পইণ্টটো দিয়া আছে 2010 আৰু যতে ষ্টাৰ্টিং পইণ্ট থাকিব এই এছ মিলাই পিনি মই মনত ৰাখিব কৈছিলো চিনছ আহিব গতিকে অপচন বি টু কাৰেক্ট আনসাৰ ইয়াৰ আগতে আমি কৈছিলো ফৰ দা লাষ্ট 10 ইয়াৰ্ছ তাত ডিউৰেশ্যন সময়ৰ বিৱৰ্ধনটো আছিলে গতিকে 4 আহিছিলে ইয়াত ষ্টাৰ্টিং পইণ্টটো আছে গতিকে 2010 বুলি মেনশ্যন কৰিছে সো ষ্টাৰ্টিং পইণ্ট হল আমি সদায় চিনছ ব্যৱহাৰ কৰিম সহজ প্ৰশ্ন তাৰ নেক্সট একে প্ৰশ্ন আছিলে চাওক যে মিষ্টাৰ মেহেৰা হেজ বিন ইন দিছ কলেজ ইয়াত আগত 2010 বুলি দিয়া আছিলে ইয়াত দিয়া আছে 7 ইয়াৰ্ছ 7 ইয়াৰ্ছৰ পৰা মিষ্টাৰ মেহেৰা ইয়াত আছে ষ্টাৰ্টিং পইণ্টৰ নিৰ্দিষ্টকৈ দিয়া নাই যে আমুক তাৰিখৰ পৰা আছে আমাক ডেটটো দিয়া নাই আমাক ইয়েৰটো দিয়া নাই আমাক দিনটো দিয়া নাই ষ্টাৰ্টিং পইণ্টটো আমাক দিয়া নাই আমাক দিয়া আছে সময়ৰ বিৱৰ্ধনটো যে 7 বছৰৰ পৰা আছে ঠিক আছে গতিকে ইয়াত আমি কি ব্যৱহাৰ কৰিম 4 ব্যৱহাৰ কৰিম কাৰণ আমাক ডিউৰেশ্যন দিয়া আছে ডিউৰেশ্যন মানে বিৱৰ্ধনটো আমাক দিয়া আছে তেনে ক্ষেত্ৰত আমি 4 প্ৰিপৰেচনটো ব্যৱহাৰ কৰোঁ আমি আগতে ডিসকাস কৰিছো তাৰ নেক্সট 21 নম্বৰটো আছে my father often emphasized পুনৰবাৰ চাওক emphasized শব্দটো আছে emphasized শব্দটো যদি আপোনাক থাকে তাৰ তেনে ক্ষেত্ৰত আপুনি কোনো ধৰণৰ প্ৰিপৰেচন ব্যৱহাৰ কৰিব নালাগে emphasized মানে তাইহি বুজাইছে insist on emphasize মানে বুজাইছে insist on যদিহে অকল insist শব্দটো থাকিলে তেনেহলে আমি on প্ৰিপৰেচন ব্যৱহাৰ কৰিলোহেঁতেন কিন্তু অলৰেডি emphasized আছে গতিকে ইয়াত কোনো ধৰণৰ প্ৰিপৰেচন বহাব নালাগে my father often emphasized the need of discipline in life ঠিক আছে কোনো ধৰণৰ প্ৰিপৰেচন ব্যৱহাৰ কৰিব নালাগে তাৰ নেক্সট আছে যে please make yourself dash home
প্লিজ মেক ইয়ৰ চেল্ফ ডেজ হোম এনে ক্ষেত্ৰত আপোনালোকে এট ব্যৱহাৰ কৰিব প্লিজ মেক ইয়ৰ চেল্ফ এট হোম মানে কমফৰ্টেবল বুজায় ঠিক আছে তাৰ নেক্সট কৈছিলে দ্য ব্ৰেভ ইয়থ ইমিডিয়েটলি জাম্প ডেছ দ্য ৰিভাৰ টু ছেভ দ্য ড্ৰনিং চাইল্ড ব্ৰেভ ইয়থে কি কৰিলে ইমিডিয়েটলি জাম্প কৰিলে কিয় জাম্প কৰিলে ডুবিয়ে থকা সৰু ল'ৰাজনে যিজনে পানীত ডুবি আছে তাক বচাবলৈ ইমিডিয়েটলি জাম্প কৰিলে কিবা এটা মুভমেণ্ট কৰাৰ ক্ষেত্ৰত আমি ইনটো প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিম গতিকে জাম্প ইনটো দ্য ৰিভাৰ অপশ্যন বি টো কাৰেক্ট আনচাৰ হৈ যাব ঠিক আছে জাম্প ইনটো দ্য ৰিভাৰ টু ছেভ দ্য ড্ৰাউনিং চাইল্ড তাৰ নেক্সট হৈছে দ্য বয়জ স্বাম ৰাইট ডেছ দ্য ৰিভাৰ চ' ৰিভাৰ আছিলে ৰিভাৰ বয়জটো কি কৰিছিলে স্বাম কৰিছিলে সাঁতুৰিছিলে ক্ৰছ কৰিছিলে গতিকে তেনে ক্ষেত্ৰত আমি এক্ৰছ প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিব লাগিব দ্য বয়জ স্বাম ৰাইট এক্ৰছ দ্য ৰিভাৰ ঠিক আছে তাৰ নেক্সট হৈছে দ্য পুলিচ ইনভেষ্টিগেটেড ডেছ দ্য মেটাৰ দ্য পুলিচ ইনভেষ্টিগেটেড ইয়াত চব ইনভেষ্টিগেটৰ কথা কৈছে ইনভেষ্টিগেট মানে হ'ল লুক ইনটো গতিকে ইয়াত পুনৰবাৰ প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিব নালাগে ইনভেষ্টিগেটৰ অৰ্থতে লুক ইনটো অলৰেডি ইয়াত ইনটো প্ৰিপৰেশ্যনটো সোমাই আছে গতিকে ইয়াত কোনো ধৰণৰ প্ৰিপৰেশ্যন ব্যৱহাৰ কৰিব নালাগে নন অফ দিছটো ইয়াত কাৰেক্ট আনচাৰ হৈছে যে দ্য পুলিচ ইনভেষ্টিগেটেড দ্য মেটাৰ ডাইৰেক্টলি আৰু যদি ইয়াত লুক থাকিলে তেতিয়া আমি ইনটো প্ৰিপৰেশ্যনটো ব্যৱহাৰ কৰিলোহেঁতেন দ্য পুলিচ লুক ইনটো দ্য মেটাৰ ঠিক আছে চ' আজি আমি 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ভিডিঅ'টো বেছি দীঘল হৈ গ'লে আপোনালোকেও অলপমান দিগদাৰ হৈ যায় চাবলৈ আমনি লাগিব গতিকে আমি শ্বৰ্টকৈ ভিডিঅ'বিলাক বনাম অলৰেডি আমি 25টা ডিছকাছ কৰিছোঁ আৰু এটা 25টা ভিডিঅ' ডিছকাছ কৰিম আৰু আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 26,000 ভেকেঞ্চিৰ এক্সামৰ লগে আৰু বহুতো ভিডিঅ' আহিব গতিকে আপোনালোকে চেক কৰি থাকিব আজি 25টা ডিছকাছ কৰিলোঁ বাকী 25টা আমি সোনকালে ডিছকাছ কৰিম আশা কৰিছোঁ আপুনি